এপিএসসি গোচৰৰ অভিযুক্ত ৰাকেশ দাসৰ জামিন লাভ তদন্তকাৰী আৰক্ষীৰ ভুলৰ বাবে পুনৰ জামিন লাভ কৰিলে আন এক অভিযুক্তই গ্ৰেপ্তাৰ পূৰ্বে ৰাকেশ দাসলৈ জাননী প্ৰেৰণ কৰা নাছিল আৰক্ষীয়ে ইয়াৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী উচ্চ ন্যায়ালয়ে শনিবাৰে মঞ্জুৰ কৰিলে ৰাকেশ দাসৰ জামিন ইতিমধ্যে শেহতীয়াকৈ এপিএসসি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা কেইজন অভিযুক্তই জামিন লাভ কৰিছে আদালতৰ পৰা লক্ষণীয়ভাৱে জামিন লাভৰ সময়ত আদালতে প্ৰত্যেকৰ ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীৰ ভুল আঙুলিয়াই দিছিল এপিএসসি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই গোচৰৰ যিসকল অভিযুক্ত জামিন লাভ কৰিছে শেহতীয়াকৈ ৰাকেশ দাসে জামিন লাভ কৰিছে আৰু তদন্তকাৰী আৰক্ষী বিষয়াৰ ভুলৰ বাবে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৰাকেশ দাসে কাৰণ গ্ৰেপ্তাৰ পূৰ্বে ৰাকেশ দাসলৈ কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাছিল আৰক্ষীৰ ফালৰ পৰা যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে শনিবাৰে মঞ্জুৰ কৰিলে ৰাকেশ দাসৰ জামিন আজি কোৰ্টে ৰেকৰ্ড কল কৰিছিলে আগতে আজি তাৰ 12 তাৰিখে ৰেকৰ্ড অহাৰ পিছত CAB কৰিছিলে কোৰ্টে অনাৰেবল জাষ্টিছ ৰবীন ফুকন ডাঙৰীয়া কোৰ্টত আছিলে আজি ডেলিভাৰী অফ অৰ্ডাৰৰ কাৰণে আছিলে আজি কোৰ্টে সব বস্তু চালি জাৰি চাই ৰেকৰ্ড সব চাই পেলাই কোৰ্টে বেল মঞ্জুৰ কৰিছে তেখেতৰ আপ টু 7 ইয়াৰ্ছ হ'লে তাৰ মানে আণ্ডাৰ সেকশ্যন 41A CRPC মতে নটিছটো দিব লাগে একিউজডক বিফৰ এৰেষ্ট কিন্তু ইনভেষ্টিগেশ্যন এজেন্সিয়ে এইটো তাৰ মানে কমপ্লাই কৰা নাই সেইটো এটা গ্ৰাউণ্ডো কোৰ্টে কনচিডাৰ কৰিছে যেহেতু 7 ইয়াৰ্ছ পানিশমেণ্ট গতিকে 41 নোটিছ ইজ মেণ্ডেটৰী